ইসালা কাপ নাম দে নহয় ইসালা কাপ নাম দু অবসান ঘটিল এটা দুস্বপ্নৰ অন্ত পৰিল 17 বছৰীয়া অপেক্ষাৰ জিলিকি উঠিল কিং কোহলিৰ শিৰত আইপিএলৰ ট্ৰফি ইসালা কাপ নাম দে নহয় এইবাৰ ইসালা কাপ নাম দু কথাতেই কয় ধৈৰ্যৰ ফল সদায় মিঠা তাকেই যেন প্ৰমাণ কৰিলে ৰয়েল চ্যালেঞ্জাৰ্ছ বাংগালুৰুৱে বহু প্ৰতীক্ষিত আইপিএল ফাইনেলত পাঞ্জাব কিংছক পৰাস্ত কৰি চেম্পিয়ন হিচাপে নিজকে স্থাপিত কৰিলে আৰচিবিয়ে 17 বছৰ ধৰি চলি অহা মিম ট্ৰলছ সকলোবোৰ একাষৰীয়া কৰি গৌৰৱেৰে জয়ৰ মুকুট পিন্ধিলে আৰচিবিয়ে সংযোগ নে ভগৱানৰ লীলা সপোন পূৰণ হল বিৰাট কোহলিৰ ক্ৰিকেটৰ কিতাপখন সম্পূৰ্ণ হল কিং কোহলিৰ আবেগিক কোহলিৰ চকুত আনন্দৰ চকুলো হেমিকি উঠিছে কৌটি কৌটি অনুৰাগীৰ দুচকু কপালৰ লিখন কোনে মচিব পাৰে এটা দলৰ হৈ নিৰন্তৰে 17 বছৰ খেলি 18 নম্বৰ বছৰত আইপিএল ট্ৰফি জিকাৰ লগে লগে ক্ৰিকেট নামৰ কিতাপখন সম্পূৰ্ণ হৈ উঠিল কিং কোহলিৰ 18 নম্বৰ সিজনত 18 নম্বৰ জাৰ্সি পৰিহিত ভাৰতীয় দলৰ কোহিনুৰ তথা আৰচিবি দলৰ ৰাজহাৰ বিৰাট কোহলিয়ে ট্ৰফি জিকাটো যেন স্বয়ং ভগৱানেও লিখি পঠিয়াইছিল যেনেকৈ কোহলিয়ে কয় গডছ প্ল্যান দুদিন আগলৈকে অপৰিচিত ৰজত পাটিদাৰৰ নেতৃত্বতে বিৰাটক বিৰাট উপহাৰ দিলে আৰচিবিয়ে 18 বছৰ ধৰি আইপিএল ট্ৰফিৰ সপোন খেলি ফুৰা খেলুৱৈজনে হুকহুকাই কান্দি উঠিছিল খেলপথাৰত লগে লগে কান্দি উঠিছিল লাখ লাখ आरसीबी फैंस कोशिश करने वालों की कभी हार नहीं होती प्रमाण करिले विराट आरु आरसीबी बाहिनीये আজি ৰঙা আৰু সোণালী পতাকাই কেৱল ষ্টেডিয়ামতেই নহয় উৰি ফুৰিছে সমগ্ৰ দেশৰ হৃদয়ত নিউজ ডেস্ক ৰিপোৰ্ট ৰিপাব্লিক নৰ্থ ইষ্ট